অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2200 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2300 টকা ৰঙালাও 900 টকা 1000 টকা তিয়হ 1700 টকা 1800 টকা আলু 2100 টকা 2200 টকা লখিমপুৰ বজাৰত পটলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3200 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 3500 টকা পিঁয়াজ 2700 টকা 2750 টকা লেচেৰা 3000 টকা 3200 টকা আদা 16800 টকা 17000 টকা শোণিতপুৰ বজাৰত কোমোৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1700 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2000 টকা জিকা 2000 টকা 2200 টকা তিয়হ 2000 টকা 2200 টকা কেঁচা জলকীয়া 5000 টকা 6000 টকা ধুবুৰী বজাৰত জিকাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3400 টকা অধিকতম মূল্য 3600 টকা পটল 3500 টকা 3600 টকা ভেন্দি 2500 টকা 3000 টকা আদা 12000 টকা 12050 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 84% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता মীন পালন এক লাভজনক ব্যৱসায় ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে অন্যান্য ঋতুৰ লগতে গ্ৰীষ্মকালটো মীন পালনৰ বাবে অতি গুৰুত্বপূৰ্ণ এই সময়ছোৱাত মাছৰ বৃদ্ধি আশানুৰূপ হয় তাৰোপৰি পুখুৰীৰ পাৰৰ বিভিন্ন উদ্যান শস্যৰ খেতিৰ বাবে গ্ৰীষ্মকালটো অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মকালত পুখুৰীৰ পাৰত উদ্যান শস্যৰ খেতিৰ আৰ্থিক লাভালাভ সন্দৰ্ভত কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি চক্ৰধৰ কলিতাই এনেদৰে কয় আমি দেখিছোঁ আপুনি পুখুৰীৰ পাৰত কলগছ অমিতা এইবিলাকৰ খেতি কৰিছে এইটো আজি মই বহুত দিনৰ পৰা কৰি আছোঁ হয় আৰু এই মালভোগ কলৰ পৰা বহুত উপকৃত হৈছোঁ হয় মানে এৰিএফছৰ ছ'চাইটিৰ সমূহ অফিচাৰ সমূহ ষ্টাফকে এই মালভোগ কল ইয়াৰ পৰা আমি দিব পাৰিছোঁ হয় তাৰমানে আপুনি অকল মালভোগ কৰিছে আৰু বেলেগ কলৰ খেতি আৰু অন্যান্য কৰিছোঁ মই ইয়াতে আকৌ আম গছৰ পুলি লগাইছোঁ আমি কৃষি বিভাগৰ পৰা আনিছিলোঁ হৰ্টিকালচাৰ ছাৰে আমাক গোটেই নেমু গছৰ পৰা আৰু অমিতা আমি দেখিছোঁ অমিতা কৰিছে নেমু ৰুইছে কলৰ মাজে মাজে আমি অমিতা কিছুমান ৰুইছিলোঁ অমিতাৰ পৰা আমি বহুত ভাল ফল পাইছিলোঁ তাৰ পৰা নেমু গছ লগাইছোঁ ইয়াৰ পৰা আমাৰ ফিচাৰীৰ পাৰে পাৰে যিটো লগাইছোঁ তাত আমাৰ ছাৰসকলেও চাই বহুত ভাল পাইছে হয় আমি দেখিছোঁ যে আপুনি কলপাত মাজে মাজে আপুনি কলপাতখিনি আপুনি গ্ৰাছ কাপক খাবলৈ দিয়ে নাই এইটো মই পুখুৰীত কলপাতবিলাক সদায় কাটি দিওঁ গ্ৰাছ কাপৰ মাছৰ এইটো ভাত খাদ্য বুলিয়ে কয় তাৰমানে গ্ৰাছ কাপৰ বৃদ্ধিটো বেছি ভাল হৈছে বহুত ভাল হৈছে ছাৰ বহুত ভাল হৈছে ছাৰ এইটো হয় আমি আমাৰ গ্ৰাম্যাঞ্চলৰ যিবিলাক নিবনুৱা যুৱক আছে তেওঁলোকৰ পুখুৰীবিলাক এনেই পৰি থাকে হয় ছাৰ এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে তেখেতসকলে যদি এনেকৈ যদি গোটেই এনে নাথাকি এনেকুৱা প্ৰচেষ্টা যদি হাতত লয় তেখেতসকল বহুত উপকৃত হ'ব ছাৰ তাৰমানে পুখুৰীৰ পাৰবিলাকত আপুনি বহুত উপকৃত ভালেখিনি ইনকাম কৰিব পাৰিছে ছাৰ বছৰত নাই বুলিলেও লাখ টকা ইনকাম কৰিব পাৰিছে এবিঘা পানীকালি আমাৰ এই ফিচাৰীটোত এক বিঘাই আছে ইয়াত আমাৰ এই ফিচাৰীটোত এই এবিঘা ফিচাৰীৰ পাৰত যদি আমি এনেকৈ খেতি কৰা যায় মানে ভালেখিনি ছাৰ উপকৃত হ'ব পৰা যায় আৰু বিভিন্ন বছৰেকৰ বিভিন্ন সময়ত তেওঁলোকে তাৰমানে ধৰক এটা
ৰেকাৰিং পইচা এটা তেওঁলোকে পাব পাৰে আৰু পাব পাৰে ছাৰ এতিয়া কল খেতি কৰিলে অমিতা কৰিলে বা উদ্যান শস্য খেতি কৰিলে বা এইবিলাকৰ পৰা হয় ছাৰ গতিকে এনে ধৰক যিবিলাক আম গছ ৰুইছে এইবিলাক চাপৰ জাতৰ আম ৰুইছে নেকি এই একেবাৰে চাপৰ এইটো একদম হাইব্ৰিড ছাৰ একদম চাপৰতে লাগে ইয়াৰ কোৱালিটিবিলাক বেলেগ আছে এনেকুৱা ছাৰ গতিকে বেছি যদি ওখ হয় তেতিয়াহ'লে পুখুৰীত অনিষ্ট কৰিব পাৰে নেকি নাই এইটো চাহ পৰিব পাৰে এইটো মানে ইমান ওখ নহয়ে ছাৰ বৰ বিশেষ ওখ জাতৰে ৰুইছে আৰু হয় ছাৰ গতিকে আপোনাৰ যিবিলাক মীন পালক তেওঁলোককো আপুনি পৰামৰ্শ দিয়ে যে চাপৰ জাতৰতে উন্নত ছাৰ উন্নত জাতৰ কৰিব পাৰে আৰু আমাৰ গোটেই ফিচাৰীটোৰ গোটেই আমাৰ চাওঁ চিতা আপোনাৰ খৰচা পাতিৰ পৰা আমাৰ ফিচাৰীৰ পৰা এজন আমাৰ অফিচাৰ আছে সঞ্জয় শৰ্মা ছাৰ বুলি তেখেতৰ প্ৰচেষ্টাতে গোটেইখিনি এইখিনি কৰা হৈছে ছাৰ হয় গ্ৰীষ্মকালত মীন পুখুৰীত কিছু বিশেষ ব্যৱস্থাৰ প্ৰয়োজন হয় গ্ৰীষ্মকালত মীন পালনত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত মীন বিশেষজ্ঞা ডক্টৰ ধৰিত্ৰী বৰুৱাই এনেদৰে কয় আমি দেখিছোঁ যে মীন পালকসকলৰ কাৰণে গ্ৰীষ্মকালটো অতি গুৰুত্বপূৰ্ণ সময় গ্ৰীষ্মকালত মীন পালকসকলে কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে আমি শীতকালৰ দৰে গ্ৰীষ্মকালটো এটা গুৰুত্বপূৰ্ণ সময় বুলি কওঁ কাৰণ গ্ৰীষ্মকালত যিটো হয় আমাৰ সূৰ্যৰ পোহৰটো ডাইৰেক্টলি ৰাতিপুৱা ভাগৰ পৰা আপোনাৰ পুখুৰীৰ পৰা দেখা যায় যিটো শীতকালত ইমান দেখা পৰিলক্ষিত নহয় আৰু গ্ৰীষ্মকালত যিহেতু উষ্ণতাটো বেছি হয় সেইকাৰণে মাছৰ আপোনাৰ ইমিউন কেপাচিটিটো বাঢ়ি যায় ইমিউন কেপাচিটিটো যেতিয়া বাঢ়ি যায় আমি মাছক যেতিয়া পৰিপূৰকভাৱে খাদ্য গ্ৰহণ কৰিবলৈ দিওঁ তো মাছৰ বৰ্ধনত কোনো অসুবিধা নহয় তেনেকুৱা দেখা যায় আৰু যেতিয়া গ্ৰীষ্মকাল হয় তেতিয়া সেইখিনি সময়ত মাছে খাদ্যটো বহুত বেছি ধৰণে গ্ৰহণ কৰে আৰু হজম কৰিবলৈ সুবিধা হয় তেওঁলোকৰ গতিকে গ্ৰীষ্মকালত আমি মাছৰ বৰ্ধনৰ বেছি গুৰুত্ব দিব লাগে তাৰ কাৰণে আমি ল'ব লগা ব্যৱস্থাবোৰ হৈছে আমাৰ পুখুৰীৰ যোনবিলাক পাৰবিলাক আছে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিব লাগে আৰু আমাৰ পুখুৰীৰ পাৰত যোনবোৰ কলগছ আছে কলগছবিলাক যদি দিওঁ মাছে সেইবিলাক খাদ্য হিচাপে গ্ৰহণ কৰে লগতে যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায় মাছৰ পানীৰ টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ লগে লগে তাত যোনবিলাক ফটোচিনথেছিছৰ সহায়ত নেচাৰেল ফুড বুলি আমি যিবিলাক কওঁ প্ৰাকৃতিক খাদ্য সেই প্ৰাকৃতিক খাদ্যবিলাকৰ প্ৰডাকশ্যনটো বহুত বেছি হয় সেইকাৰণে মাছৰ তাত খাদ্যৰ কোনো অভাৱ নহয় লগতে যদিও নেচাৰেল ফুডৰ অভাৱ নহয় আমি যোনবিলাক কিনিবলৈ পৰা খাদ্য যে পোৱা যায় যেনেকৈ ফ্লটিং ফিড হওক বা ছিংকিং ফিড হওক এই গোটেইখিনি আমি দিবলৈ কওঁ কাৰণ নেচাৰেল খাদ্যই সিমানখিনি ঢুকি নাপায়গৈ গতিকে আপুনি এইটো পোষকতা কৰে নেকি যে যিটো আমাৰ মানে কিছুমান খাদ্য আছে ভাসমান খাদ্য কিছুমান নিমজ্জিত খাদ্য গতিকে মাছৰ প্ৰজাতি ভেদে ভেদে এই খাদ্যবিলাক আপুনি প্ৰয়োগ কৰাৰ কথাটো কয় হয় প্ৰজাতি ভেদে ভেদে আমি যিটো আপুনি ভাসমান বুলি ক'লে বা তলত নিমজ্জিত খাদ্য বুলি ক'লে ছিংকিং প্লেট বা ফ্লটিং প্লেট আমি সেইটো দিবলৈ ছাজেষ্ট কৰোঁ কাৰণ মাছবিলাক বিভিন্ন স্তৰত থাকে ওপৰৰ ভাগত থাকে মাজৰ ভাগত থাকে আৰু তলৰ ভাগত থাকে গতিকে সেই খাদ্যখিনি পাবলৈ প্ৰতিটো স্তৰে মাছে পাবৰ কাৰণে আমি তেওঁলোকক সেই ছিংকিং প্লেট ফ্লটিং প্লেট সেইখিনি ৰেকমেণ্ড কৰোঁ আৰু তাত এটা প্ৰটিন পাৰ্চেণ্টেজ থাকে ধৰি লওক আমাৰ কাৰ্বজাতীয় মাছখিনিৰ কাৰণে 25 to 28% প্ৰটিনটো আমি ৰেকমেণ্ড কৰোঁ যোনখিনি কেটফিছ জাতীয় খাদ্যতে যে মাগুৰ শিঙি তেওঁলোকৰ প্ৰটিন পাৰ্চেণ্টেজটো বেছি হ'ব 30 to 35% প্ৰটিন পাৰ্চেণ্টেজ থকা ফিড আমি ৰেকমেণ্ড কৰোঁ তেওঁলোকক হয় গতিকে আৰু যিহেতু আমাৰ মীন পালকসকলে পানীৰ গুণাগুণতো অকণমান গুৰুত্ব দিব লাগে এই গ্ৰীষ্মকালটোত কেনেকুৱা ধৰণৰ মানে ধৰক তেওঁলোকে ব্যৱস্থা ল'ব লাগে বাৰু গ্ৰীষ্মকালত সহজতে আমি পানীৰ pH-টো বেছিকৈ চাব লাগে আৰু ডিজল্ভ অক্সিজেন বুলি কয় দ্ৰৱীভূত অক্সিজেন সেইটো ওপৰত গুৰুত্ব দিব লাগে দ্ৰৱীভূত অক্সিজেনটোৰ কাৰণে আমি জেনেৰেলি 4 to 5 ppm বুলি কওঁ আৰু যোনটো pH মিটাৰৰ সহায়ত সেইটো জুখিব পৰা যায় পানীৰ সেই pH-টো আপোনাৰ 7 to 8 থাকিব লাগে তাৰ কাৰণে সেই pH-টো মেইনটেইন কৰি থাকিবৰ কাৰণে আমি সময়ে চূণ ব্যৱহাৰ কৰিব লাগে মাহিলী চূণ দিয়াৰ পোষকতা কৰে গ্ৰীষ্মকালটো এনে কোন সময়ত চূণ দিলে বেছি উপকাৰ হয় বাৰু ৰাতিপুৱা ভাগত যদি চূণটো ব্যৱহাৰ কৰে আপুনি ব্ৰডকাষ্ট কৰিও দিব পাৰে বা অকণমান গুলি পেলাই পানীত ছিংকিং ছটিয়াইও দিব পাৰে বা গুড়িকৈও দিব পাৰে সেনেকুৱা যিহেতু গ্ৰীষ্মকালতেই মাছৰ বৃদ্ধি আশানুৰূপ হয় আৰু এই সময়ছোৱাত পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰখাটো অতি গুৰুত্বপূৰ্ণ এই সন্দৰ্ভত মীন বিষয়া ডক্টৰ সঞ্জীৱ শৰ্মাই এনেদৰে কয় এই গ্ৰীষ্মকালটো
আমাৰ মীনপালকসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সময় কাৰণ এই গ্ৰীষ্মকালতে আমাৰ পুখুৰীৰ পাৰবিলাকত যিবিলাক উদ্যান শস্যৰ খেতি হয় বিশেষকৈ আমাৰ আগতে আমাৰ চক্ৰধৰ কলিতা ডাঙৰীয়াই কৈ গৈছে যে পুখুৰীৰ পাৰটো এনে পেলাই নথৈ তাত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ খেতি কৰিব পাৰি আৰু বিশেষকৈ এনেকুৱা ধৰণৰ মানে গছ-গছনি ৰুব লাগে যি গছ-গছনিয়ে আমাৰ পুখুৰীত মানে কোনো ধৰণৰ ছাঁ নেপেলায় গতিকে আমাৰ ইয়াত সুন্দৰভাৱে তেখেতে কল অমিতা বেঙেনা এইবিলাকে খেতি কৰিছে আৰু কেতিয়াবা তেওঁলোকে ফুল আদিৰ খেতিও কৰিছে যাতে ফুলৰ পৰা তেওঁলোকে এটা অতিৰিক্ত আয় কৰিব পাৰে যিহেতু ইয়াত হোৱা গছ-গছখিনি বা যিখিনি বন হয় এই ঘাঁহ হয় এই ঘাঁহখিনি আৰু কলপাতখিনি আমাক গ্ৰাছ কাপক খুৱাব পাৰে আৰু গ্ৰাছ কাপৰ কাৰণে এইটো এটা উত্তম খাদ্য হয় গতিকে আমি গ্ৰাছ কাপৰো উৎপাদন পালোঁ আৰু লগতে আমি উদ্যান শস্যৰ উৎপাদনখিনিও আমি পাব পাৰোঁ বিশেষকৈ এই গ্ৰীষ্মকালটোত আমাৰ মীনপালকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈছে কি যে ইয়াত যিকোনো ধৰণৰ মেটেকা বা তেনেকুৱা ধৰণৰ পুলি হ'ব পাৰে গতিকে অকণমান হোৱাৰ লগে লগে সেইখিনি যাতে আঁতৰাই দিব পাৰে নাইবা চুক এটালৈকে ঠেলি তাত বাহিৰে বান্ধি দিব লাগে যাতে সেইখিনিৰ মানে সম্প্ৰসাৰিত হ'ব নোৱাৰে অন্যথাই এইখিনি মানে ইমান ভয়ানকভাৱে বাঢ়ি আহে যে যদি অকণমানো আওকাণ কৰে তেনেহ'লে 10-15 দিনমানৰ ভিতৰতে গোটেই পুখুৰীটোৱে এনেকুৱা জলজ অপতৃণৰে চানি পেলায় আৰু এইখিনি উঠাওঁতে বহুত মানে তেওঁলোকৰ অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় গতিকে এই ক্ষেত্ৰতে মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে জলজ অপতৃণ যিটো জলজ অপতৃণ বহুতে ভাবে যে জলজ অপতৃণ বা তেনেকুৱা ধৰণৰ পুনি বা মেটেকা গ্ৰাছ কাপে খায় কিন্তু এইটো এটা ভুল কনচেপ্ট এইটো মানে গ্ৰাছ কাপে নাখায় গতিকে এইখিনি যদি অকণমান ছাৰ কাৰণে ৰাখিবলগীয়া হয় তেনেহ'লে এটা নিৰ্দিষ্ট চুক এটাত এইটো লৈ গৈ তাত বাঁহেৰে এনেকৈ ফিক্স কৰি দিব লাগে যাতে এইটো মানে লৰচৰ হৈ অন্য ঠাইলৈকে আহিব নোৱাৰে এই কথাত গুৰুত্ব দিব লাগে আৰু যদি বেছিকৈ তেনেকুৱা ধৰণৰ জলজ অপতৃণৰ সৃষ্টি হৈছে সেইখিনি উঠাই যেনে যিটো মানে আজিকালি ভাৰ্মি কম্পষ্ট বুলি কোৱা হয় যিটো মানে জৈৱিক সাৰ উৎপাদন কৰাৰ ক্ষেত্ৰতো এইবিলাক ব্যৱহাৰ কৰিব পাৰি গতিকে এইখিনি মই আমাৰ মীনপালকসকলক এইটোৱে পৰামৰ্শ দিব বিচাৰোঁ যে তেওঁলোকে এনে বহি নাথাকি কাৰণ আমাৰ যিটো গ্ৰীষ্মকাল এই গ্ৰীষ্মকালটোতে যিহেতু মাছৰ বৃদ্ধি আশানুৰূপ হয় আৰু এই সময়টো যদি অথলে যায় তেতিয়াহ'লে মাছৰ উৎপাদনটো খুব কম পোৱা যায় গতিকে ইয়াত আমি যিবিলাক মাছৰ পোনা মেলা যাব এইটো কথা তেওঁলোকে অতি গুৰুত্ব দিব লাগে যে মাছৰ পোনাখিনি আগৰ বছৰতে মজুত কৰি ৰখা ডাঙৰ আকৃতিৰ মাছৰ পোনাখিনিহে যাতে তেওঁলোকে মেলে আৰু মানে মাছৰ যাতে পৰিপূৰক খাদ্য যিটো মানে হওক ভাসমানে হওক বা নিমজ্জিত হওক যিটো পৰিপূৰক খাদ্য এই পৰিপূৰক খাদ্যটো প্ৰতিদিনে যাতে তেওঁলোকে ব্যৱহাৰ কৰে আৰু এইখিনিয়ে যিহেতু তেওঁলোকৰ বিপাকীয় কাৰ্যখিনি মেটাবলিক এক্টিভিটি যিহেতু খুব ফাষ্ট হয় মাছৰ গতিকে এইখিনি সময়তে তেওঁলোকে অধিক লাভৰ কাৰণে মাছৰ অতি বৃদ্ধিৰ কাৰণে এই অতি সুন্দৰভাৱে এই গ্ৰীষ্মকালটো তেওঁলোকে ব্যৱহাৰ কৰিব লাগে অসমৰ গাঁৱে ভূঞে সততে পোৱা ডিমৰু গছৰ গুটি মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি অন্যান্য মাহৰ উপৰিও গ্ৰীষ্মকালৰ মাহকেইটাত ডিমৰু গছৰ গুটি যথেষ্ট উপলভ্য হয় মীন পালনৰ সফলতাৰ মূল ভেটি অথবা আধাৰ হ'ল গুণগত মানদণ্ডৰ মীন পোনা ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত গুণগত মানদণ্ডৰ মীন পোনাৰ উৎপাদন সম্ভৱ হৈ উঠিছে তেনে এজন সম্ভাৱনাপূৰ্ণ মীন পোনা উৎপাদনকাৰী কামৰূপ জিলাৰ হাজোৰ সমীপৰ বুল্লুত গাঁৱৰ কুদ্দুছ আলীয়ে গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনৰ বিভিন্ন দিশ সন্দৰ্ভত এনেদৰে কয় 2014 চনৰ পৰাই 2014 চনৰ পৰাই মানে প্ৰায় হেকচাৰী কৰিছোঁ আমি 4জন পাৰ্টনাৰ আছিলোঁ আজি 10 বছৰ 11 বছৰ ৰানিং তাৰপিছত এইটো আপুনি নিজাববীয়াকৈ কৰিছে নেকি এতিয়া তাৰমানে এইটো প্ৰধানমন্ত্ৰী যোজনাৰ পৰা হেকচাৰী এটা পাইছোঁ এইবছৰ ষ্টাৰ্ট কৰিছোঁ পোনপ্ৰথমতে ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছে প্ৰথম মানে আমুল কাপ কৰিলোঁ ফেব্ৰুৱাৰী মাৰ্চৰ পাই আপোনাৰ গ্লাছ কাপ চিলভাৰ তাৰপিছত ৰৌ মিৰিকা ভোপা ভাঙন বৰ্তমান মানে ঘূৰি আছে আজিও অকল ৰৌ আৰু অকল ভাঙন ঘূৰি আছে গোটা টেংকি হয় এই যে ধৰক আপুনি আগতীয়াকৈ যে মাছৰ পোনা উৎপাদন কৰিছে ইয়াৰ ফলত কেনেদৰে উপকৃত হৈছে বাৰু
অভিজ্ঞতা মানে আমাৰ অসমত মানে আমি কলকাতাত কৰি আমি মিনিমাম 15 দিন আগত মানে ইনজেকশ্যন কৰোঁ মাছৰ পোনা আৰু এইটো মানে আমাৰ অসমৰ বিভিন্ন জেগাৰ মংগলদৈ, খাৰুপেটীয়া, এই বৰপেটা, আপোনাৰ এই গোৱালপাৰা, লখিমপুৰ, মানকেশ্বৰ এইবিলাক মানে প্ৰথমতে আমাৰ ইয়াৰ পৰাই স্পনটো মানে লৈ যায় আমাৰ বহুত মানে উপকৃত হৈছে, যাৰ ফলত মানে আজি আপোনালোকে চাব পাৰিব ৰঙিয়া মাৰ্কেটত মানে কলকাতা পোনা বৰ্তমান বন্ধ হৈ গৈছে। মানে তেওঁলোকত কৰি আমি 15 দিন আগত মানে এই পোৱালিটো বিক্ৰী কৰিবলৈ আমি পাইছোঁ। তাৰমানে আপোনালোকে ধৰক আগতীয়াকৈ পোনা উৎপাদন কৰে আৰু গুণগত মানদণ্ডৰ পোনা উৎপাদন কৰে? হয়, গুণগত মানদণ্ড পোনা উৎপাদন কৰোঁ। তাৰমানে এনে ধৰক গাভিনী মাছ কিমানমান ওজনৰ গাভিনী মাছক আপুনি বেজী কৰে বাৰু? গাভিনী মাছ মিনিমাম ধৰক আপোনাৰ 1.5 কিলোৰ ওপৰত, মিৰ্কা ৰৌ 1.5 কিলো, ইফালে 1.5 কিলো পৰা 3 কিলোৰ ভিতৰত আমি ইনজেকশ্যন কৰোঁ। গ্লাছ কাপ 2.5 কিলো, 2 কিলো, 3 কিলো, 4 কিলোলৈকে গ্লাছ কাপ আছে। চিলভাৰটো আপোনাৰ 3 কিলো, 4 কিলো ওজনত। আমুল কাপ 3 কিলো, 4 কিলো, 5 কিলোৰ আছে আমুল কাপ। ডাঙৰ মাছৰ আপোনাৰ? ডাঙৰ মাছৰ। আৰু আমি মাছটো মানে এক জেগাৰ পৰাই নানো, আমি বিভিন্ন জেগাৰ পৰা ৰঙিয়াৰ পৰা আনো, আমাৰ হাজো গৰ্জন বিলৰ পৰা আনিছোঁ, শুৱালকুছিৰ পৰা আনিছোঁ, ইফালে আমাৰ এই নলবাৰী পৰা আনিছোঁ। বিভিন্ন প্ৰায় আমি 30 জন মানুহৰ পৰা বাছি বাছি গুণগত যিবিলাক মানে ভাল মানে বৰ্ডাৰ সেইবিলাক আমি কালেকশ্যন কৰি আনো। মানে গাভিনী মাছখিনি বিভিন্ন অঞ্চলৰ পৰা আপোনালোকে সংগ্ৰহ কৰে? হয়। আৰু প্ৰাকৃতিক উৎসৰ পৰা যেনে গৰ্জন বিলৰ পৰা সংগ্ৰহ কৰে? হয়, গৰ্জন বিলৰ যিবিলাক মানে পুখুৰী আছে, ডাঙৰ ডাঙৰ পুখুৰী, সেইবিলাক মাছখিনি মানে চাইজটো বহুত ভাল। আৰু সেইখিনি মাছখিনি আনি আমি 2 মাহ 3 মাহমান ভালকৈ এওঁলোকৰ পিছত মানে যত্ন কৰোঁ। যত্ন কৰাৰ পিছত মাছটো কি হয়, সোনকালে মানে কণীটো আহে, যাৰ ফলত আমি মানে সোনকালে বজাৰত আমি এই স্পনটো এৰিব পাৰিছোঁ। এনে ধৰক এই বছৰত আপুনি আগতীয়াকৈ ধৰক পোনা উৎপাদন কৰি কিমানমান পোনা বিক্ৰী কৰিব পাৰিলে বৰ্তমানলৈকে স্পন? আজিলৈকে ধৰক মোৰ এইটো নিজা হেচাৰী আৰু এটা আছে আমাৰ পাৰ্টনাৰশ্বিপ 3জনীয়া, দুটাত মিনিমাম ধৰক 3000 লিটাৰ স্পন মানে বিক্ৰী কৰিব পাৰিছে আৰু আপোনালোকে? হয়, যিহেতু আগতীয়াকৈ কৰিছে আপোনালোকে নিশ্চয়কৈ এটা ভাল দামো পাইছে? দামো পাইছে। আগতীয়া মানে কৰিলে আপোনাৰ মিনিমাম 5000-6000 টকা লিটাৰ পাওঁ। লাষ্টটো এতিয়া বৰ্তমান আজি তাৰিখত কমি গৈছে, 2000 টকা হৈছে, 1500 টকা হৈছে। গতিকে সেইকাৰণে আমি আগতীয়াকৈ চেষ্টাটো কৰোঁ। সেইকাৰণে দামো ভাল পাওঁ। এনে যে ধৰক কিমানমান মানুহে ধৰক বৰ্তমানলৈকে আপোনালোকৰ পোনা নিছে বাৰু? মিনিমাম 250 মান মানুহে লৈছে। 250 মান নিছে। তাৰমানে আপোনালোকৰ এই যে হেচাৰীৰ জৰিয়তে 250-300 মানুহ উপকৃত হৈছে আৰু তেওঁলোকে আকৌ পোনাটো বিক্ৰী কৰিছে? অলৰেডি মাৰ্কেটত তেওঁলোকে বিক্ৰী কৰিছে, ৰঙিয়া মাৰ্কেটত বিক্ৰী কৰিছে আজি প্ৰায় 1 মাহ আগত কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে মানে প্ৰায় 200-300 মানুহ মানে উপকৃত হৈছে। আৰু এই যে বৃত্তিটোত আপুনি জড়িত হৈ আপুনি ব্যক্তিগতভাৱে সুখী নে বাৰু? মই ব্যক্তিগত মানে আমি যিহেতু মানে দিব আছে, ৰাইজৰ মানে উপকাৰ হৈছে, তেওঁলোকে 2 টকা পাইছে, আমিও 2 টকা পাইছোঁ, সেইকাৰণে ময়ো সুখী আৰু ৰাইজে সুখী হ'লে ময়ো সুখী আৰু। গুণগত মানদণ্ডৰ মীন পোনাৰ চাহিদা ৰাজ্যখনত সৰ্বাধিক হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে ৰাজ্যখনৰ বহুতো শিক্ষিত নিবনুৱা যুৱকে গুণগত মানদণ্ডৰ মীন পোনাৰ ব্যৱসায়ৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। অতি কম দিনত আৰু কম পৰিসৰত কৰিব পৰা মাছৰ পোনাৰ ব্যৱসায়ৰ জৰিয়তে উপকৃত হোৱা হাজো অঞ্চলৰ মীন পোনা প্ৰতিপালনকাৰী শ্বহীদুল ইছলামে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। এতিয়া আমাৰ ওচৰত যেনেকৈ ধৰক এতিয়া আমাৰ কুৰ্দুৰ দাদাই স্পন বনাই আছে, হেচাৰী বুলি কয়, তেখেতৰ পৰা আমি স্পনটো লওঁ। স্পনটো লৈ এতিয়া ধৰক নিজা খালো আছে আমাৰ আৰু লিজতো লোৱা থাকে, সেইগিলাত আমি স্পনগিলা আমি ইয়াৰ পৰা লৈ পেলাই আমি সেই খালত এৰি দিওঁ। এৰি দিয়াৰ পিছত ধৰক প্ৰথমতে 10 পৰা 15 দিনৰ ভিতৰত আমি জাল টানি পেলাই বস্তুটো চাওঁ, তাক ধানি বুলি কয়। আৰু ধানিৰ পৰা ধৰক তাৰপিছত আপোনাৰ 1 পৰা 1.5 ইঞ্চি হয়, সেইটোক আপোনাৰ চানা বুলি কয়, পোৱালি বুলি কয়, তেতিয়া তাক পোৱালি বুলি কয়। ঠিক সেনেকৈ মাছ বনাই পেলাই আমাৰ তাতে ধৰক বহুত ধৰণৰ বেপাৰী আহে আৰু আমি আমাৰ ওচৰত যেনেকৈ ৰঙিয়া তাতে হাফা ছিষ্টেমত তাতো আমি মাছকেইটা লৈ যাওঁ গাড়ী দি। সেনে কৰি আমি এনেকৈ
মাছৰ বিষয়ে যিখিনি জানা হিচাপত সেনেকা এটা লাভৱানো পাইছোঁ। সেই হিচাপত প্ৰথমতে ধৰক 2ৰ পৰা 3টা ফিচাৰী আছিল, এতিয়া ধৰক লাহে লাহে সেনেকা হৈ এতিয়া প্ৰায় 10-12টামান হৈ গৈছে। 10-12টামান পুখুৰী হৈছে। প্ৰথমতে 2-3টা আছিল। প্ৰথমতে 1 বা 2টা এনেকা মানে কিবাকৈ আৰু অপেনিঙত আৰম্ভ হৈছিল। গতিকে এই যে ধৰক মাছৰ পোনাৰ ব্যৱসায় এনে কিমান দিনমানৰ ভিতৰত মানে আপোনালোকৰ এই ব্যৱসায়টো শেষ হৈ যায় বাৰু? এতিয়া স্পনৰ পৰা আৰম্ভ কৰিলে ধৰক আপোনাৰ 40ৰ পৰা আপোনাৰ মাছটো আমি বিক্ৰী কৰিব পৰা অৱস্থা হৈ যায়। ফিংগাৰ লাইন বুলি কয়, সেনেকুৱা অৱস্থাত আমি বিক্ৰী কৰিব পাৰোঁ। বিক্ৰী কৰিব পাৰে, তাৰপিছত আৰু ডাঙৰটো বিক্ৰী কৰে আৰু সেইটো ধৰক এতিয়া স্পনটো বুলি ক'লে একবাৰ নহয়, এতিয়া কমচে কম ধৰক 2ৰ পৰা 3বাৰ আমি এটা খালত স্পন এৰিব পাৰে, এৰিব পাৰোঁ। একেটা পুখুৰীতে মানে একেটা পুখুৰীতে পাৰি কৰিব পাৰে। গতিকে এই যে ধৰক ৩-৪ মাহতে আপোনালোকৰ এটা ভাল আয় হয় ধৰক মাছৰ, গতিকে মাছৰ ব্যৱসায়টো আপোনালোকৰ পোনাৰ ব্যৱসায়টোত বেছি লাভ বুলি ভাবে নে ডাঙৰ মাছ কৰাত বেছি লাভ বুলি ভাবে? এতিয়া ব্যৱসায় বুলি বহুত এটা ছিষ্টেম থাকে যে ধৰক পোনা বুলি ক'লে পোনাৰো এটা ভাল এটা মানে হেৰি থাকে, তাৰমানে যেনেকৈ ধৰক আমি এটা স্পন যদি এটা খালত আপোনাৰ 3বাৰকৈ এৰিব পাৰোঁ, তেতিয়াহ'লে সেইটো ধৰক নাজানা মানুহেও মানে সেইটো এটা ভাবিব লগা কথা যে বস্তুটো যে 3বাৰ যদি এৰিব পাৰি এটা খালত, সেইটো বস্তু এনেও লাভৱান হ'ব পাৰে। কম দিনৰ ভিতৰতে লাভৱান হ'ব পাৰে। মুঠতে ধৰক 3বাৰ এৰি দিয়াৰ লগে লগে 130 দিন বা 40 দিনৰ ভিতৰত আমি 3বাৰ এৰিব পাৰি। গতিকে ধৰক পোনাৰ ব্যৱসায়টো অলপ বেছি লাভজনক আৰু বেছি মূলধনীয় বেছি খৰচ কৰিব নালাগে। পোনাৰ ব্যৱসায় ধৰক আপোনাৰ যেনেকৈ ধৰক ফিড যেনেকৈ খাদ্য অলপ কম লাগে, কম দিনতে তাৰমানে অধিক উৎপাদন আৰু বেছি মূলধনী ব্যয় কৰিব নালাগে, বেছি মূলধন ব্যৱহাৰ কৰিব নালাগে। কামৰূপ জিলাৰ হাজো অঞ্চলৰ আন এজন প্ৰগতিশীল মীন পোনা প্ৰতিপালনকাৰী আত্মত আলীয়ে পোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি গম পাইছোঁ যে আপুনি ধৰক মাছৰ পোনাৰ ব্যৱসায়ো কৰে, সৰু মাছ ডাঙৰ কৰে তেনেকুৱা। যোৱা বছৰ আপোনালোকৰ পোনাৰ ব্যৱসায়টোৰ কেনেকুৱা অভিজ্ঞতা হৈছিল? হয়, মোৰ যোৱা বছৰ এটা পুখুৰী লিজ লোৱা আছিলে 12 বিঘা। তাতে মই 8 লিটাৰ স্পন এৰিছিলোঁ। তাত মোৰ মোটামুটি 120ৰ পৰা 24 কুইণ্টেল পোনা বিক্ৰী কৰিছোঁ। পোনাৰ পৰা মানে 2.5 ইঞ্চিৰ পৰা 6 ইঞ্চিলৈকে মোটামুটি মোৰ 12 লাখ টকামান বিক্ৰী হৈছে। তাতে 5 লাখ টকামান লাভ পাইছোঁ মই এটা পুখুৰীৰ পৰা 5 লাখ টকা লাভ পাইছে। গতিকে পোনাৰ ব্যৱসায় কৰি আৰু তাত পোনাটো ডাঙৰ কৰিছিল। হয়, কেইমাহমানত আপোনালোকে ধৰক পোনাটো বিক্ৰী হৈছিল তেতিয়া? মোৰতো প্ৰথমতে দিয়াৰ 40 দিন পিছৰ পৰা বিক্ৰী কৰি আছোঁ। সপ্তাহত এবাৰ দুবাৰ এনেকৈ বিক্ৰী কৰি থাকোঁ, জাল টানি থাকোঁ, মাছ বিক্ৰী কৰি থাকোঁ, আকৌ আধাৰ দি থাকোঁ, এনেকৈ বাঢ়ি থাকে। টোটেলি মোটামুটি মোৰ 124 কুইণ্টেলমান বিক্ৰী হৈছে, মাছ বিক্ৰী হৈছে। হয়, গতিকে ধৰক এই যিটো অভিজ্ঞতা যে 10-12 বিঘা পুখুৰীৰ পৰা 5 লাখ টকা লাভ হৈছে, গতিকে এনেই আমাৰ ধৰক গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলেও মাছৰ পোনাৰ ব্যৱসায় কৰিব পাৰে নেকি? আপুনি কি পৰামৰ্শ দিয়ে? পাৰে, নিশ্চয় পাৰে। যিবিলাকে হয়তো ভাবে যে মই নিবনুৱা, তেখেতসকলে মাছৰ ব্যৱসায় প্ৰথমতে সৰুকৈ ষ্টাৰ্ট কৰিলে পিছলৈকে ডাঙৰ হ'ব। আৰু এই মাছৰ ব্যৱসায়ত প্ৰফিট আছে ভালেখিনি, মোটামুটি অলপ দিনতে কম খৰচতে ভালেখিনি লাভ পায়। এইটো এটা বৰ ডাঙৰ কথা ক'লে যে কম দিনৰ ভিতৰত কম খৰচ কৰি তাৰমানে বেছি লাভান্বিত হ'ব। হয়, গতিকে আমাৰ হয়তো বহুতৰে বেছি ডাঙৰ পুখুৰী নাথাকে, গতিকে সৰু পুখুৰীতো এই ব্যৱসায়টো সৰু পুখুৰীতো কৰিব পাৰে। আপোনাৰ 3 কঠাৰ পৰা আৰম্ভ কৰি 2 কঠাৰ পৰা আৰম্ভ কৰি যিমান ডাঙৰ হওক মানে মাছৰ খেতি কৰিলে তাতে লাভৱান হ'ব পাৰি। 3-4 মাহতে ভালেখিনি পইচা লাভৱান হ'ব পাৰে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে মীন পোনাৰ ব্যৱসায়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ কম দিনতে লাভৱান হ'ব পাৰিছে। কামৰূপ জিলাৰ মীন পালনৰ এই লাভালাভ অনুধাৱন কৰিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মীন পোনা প্ৰতিপালকসকল উৎসাহিত হৈছে আৰু দুগুণ উদ্যমেৰে এই ক্ষেত্ৰত আগবাঢ়িছে। এই কথাই ৰাজ্যখনত মীন খণ্ডত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। অনাগত দিনত মীন ক্ষেত্ৰত গুণগত মানদণ্ডৰ মীন পোনাৰ জৰিয়তে এক নতুন দিগন্তৰ পথ সুগম হ'ব বুলি আশা কৰিব পাৰি। किसान भाइयों
लो, गांठ बांध लो। बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में